জাজৰি ধলপুৰীয়া অনন্ত নামঘৰত ভাদ মাহৰ নাম সামৰণি উৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱৰ সমীপৱৰ্তী জাজৰি অঞ্চলটো ঐতিহ্যৰে পৰা সাংস্কৃতিক ঐতিহ্যৰে মহীয়ান। এই জাজৰি ধলপুৰীয়া অনন্ত নামঘৰত শ শ বছৰীয়া পৰম্পৰাৰে এইবেলি ভাদ মাজুৰী নামৰখাৰ অন্তত নাম সামৰণি পৰে। নাম সামৰণি উপলক্ষে খোল প্ৰসংগ, নাম প্ৰসংগ, বিভিন্ন কাৰ্যসূচীৰ পাছত ভকতসকলে হাতে হাতে তাল লৈ হৰিনাম দি ঘোষা কীৰ্তন পৰিৱেশন কৰে। সমাজৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি শাওণৰ আৰু ভাদৰ প্ৰথম সংক্ৰান্তিৰ পৰাই পবিত্ৰ ভাদ মাহভাগ বৰদোৱাৰ পদ্ধতিৰে চাৰি প্ৰসংগেৰে শেষ কৰিব চাৰি প্ৰসংগেৰে আমি আৰম্ভ কৰিছোঁ আৰু প্ৰতিদিনে আমাৰ চাৰি প্ৰসংগ কৰি এই ভাদৰ শেষত 31 ভাদৰ দিনা আজি আমি বৰদোৱাৰ পদ্ধতিৰে নাম প্ৰসংগ শেষ কৰি আমি যিটো চালনা নাম হয়, যিটো বৰদোৱাৰ পদ্ধতিত শেষ কৰে, তেনেদৰে আমাৰ নাম প্ৰসংগ শেষ হৈছে। আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যি এই নাম প্ৰসংগ শেষ হৈছে, এই নাম প্ৰসংগৰ জৰিয়তে সমূহ অসমবাসীক এনেদৰে শংকৰ গুৰুৰ যিটো কলাকৃষ্টি, সেই কলাকৃষ্টি অটুট ৰাখিবৰ কাৰণে আমি ধলপুৰীয়া খেল সমাজৰ পৰা সকলো সমাজলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এইখিনিতে আৰু এভাগ কথা ক'ব লাগিব, যিহেতু আপোনালোকে আবেলি আপোনালোকে গম পাইছিল যে আমাৰ নাম প্ৰসংগৰ যিটো মহাত্ম, সেই মহাত্মটো আপোনালোকৰ দ্বাৰাই আমাৰ আজি উপস্থাপন কৰিছে। বৰদোৱাত যেনেকৈ কীৰ্তনঘৰৰ চাৰিওফালে ঘূৰি পেলাই নাম প্ৰসংগ শেষ কৰে, ঠিক তেনেদৰে আমাৰো কীৰ্তনঘৰৰ ৰভাঘৰৰ চাৰিওফালে ঘূৰি শেষ কৰি এয়া নাম প্ৰসংগ শেষ হৈছে আৰু খন্তেক সময়ৰ পিছতেই আমাৰ যিটো প্ৰসংগীয়া নাম আছে, সেই প্ৰসংগীয়া নামেৰে আমি ভাদ মাহৰ সমাপ্তি হৈছে বুলি ঘোষণা কৰিম। ধন্যবাদ। বটদ্ৰৱৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, নিউজ 24 অসম।